বিশ্বব্ৰহ্মাণ্ডত যিখিনি ঘটি আছে, যিখিনি চলি আছে, এই সমস্ত কথাখিনি এই 18 নম্বৰ সূৰ্য পুৰাণ শ্ৰীমদ ভাগৱতত ব্যাসপ্ৰভুৱে খুব সুন্দৰভাৱে আমাক প্ৰদান কৰিছে। আৰু যিখিনি কথা এই 18 নম্বৰ পুৰাণ শ্ৰীমদ ভাগৱতত সন্নিৱিষ্ট কৰা হৈছে, এই গোটেই কথাখিনি কেৱল চাৰিমুঠি জীৱৰ ভিতৰত শ্ৰেষ্ঠতম তনুধাৰী মানুহ নামৰ জীৱৰ কাৰণে অতি দায়াতৰে দুৰ্বোধ্য সংস্কৃতৰ পৰা আনি কৃপাল গুৰুসকলে, বিশেষকৈ গুৰুৰ গুৰু পৰম গুৰু জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু তেৰাৰে প্ৰপন্ন ভক্ত বোৱাৰপুৰ মাধৱদেৱে চাৰিবেদ 14 শাস্ত্ৰ 17 পুৰাণ অষ্টাদশ পুৰাণ মহাভাগৱত তাৰ সাৰ আনি আমাক 6খন গ্ৰন্থত নিৰূপণ কৰি দিলে। অতি সৰলকিতভাৱে দুৰ্বোধ্য সংস্কৃতৰ পৰা অসমীয়ালৈ অনুবাদ কৰি দিলে। 6খন গ্ৰন্থ হ'ল কীৰ্তন, দশম, ঘোষা, ৰত্নাৱলী, গীতা আৰু ভাগৱত। এই 6খন গ্ৰন্থই হ'ল আমাৰ মানৱ জীৱনৰ জীৱনদায়িনী গ্ৰন্থ। সেইকাৰণে বিশ্বব্ৰহ্মাণ্ডত যিখিনি আছে সমস্ত সাৰ ভাগৱতৰ মাজত ৰাখিছে। আৰু ভাগৱতত যিখিনি কথা আছে আমাৰ মানৱ শৰীৰৰ এই 94 আঙুল যিটো আমি দেহ লাভ কৰিছোঁ, আমাৰ শৰীৰটো হ'ল নিজ আঙুলে 94 আঙুল। এই 94 আঙুল দেহটোৰ লগত তাক সংপৃক্ত কৰি ৰাখিছে। ভাগৱত মূৰ্তি গাওঁতেই খুব সুন্দৰকৈ কথাটো প্ৰকাশ হৈছে। এতিয়া প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধ পৰ্যন্ত যিখিনি কথাৰে যাক ভাগৱতে প্ৰতিপাদ্য কৰিছে, সিজন হ'ল আমাৰ সমস্তৰে পালনহাৰ, নিয়ন্ত্ৰক, সংহাৰক, যাৰ কৃপাৰ অৰ্থে আমি এনে অনুষ্ঠানবিলাক 3 দিনীয়াকৈ, 4 দিনীয়াকৈ, 7 দিনীয়াকৈ অনুষ্ঠিত কৰি আহিছোঁ। সেইজন হ'ল পৰম ঈশ্বৰ, নিৰ্গুণ নিৰাকাৰ অনাদি ঈশ্বৰ, যাৰ চৰণত জীৱই আশ্ৰয় কৰিলে আমাৰ জীৱনৰ সফল কাম নিশ্চয়কৈ আমি পাবলৈ সক্ষম হ'ম। আমাৰ জীৱনৰ যি ইপ্সিত ফল আমি তাক লাভ কৰিম। সেইজন কৃষ্ণৰ কথা শ্ৰীমদ ভাগৱত দ্বাদশ স্কন্ধত খুব সুস্পষ্টভাৱে উল্লেখ কৰিছে। ভাগৱতৰ প্ৰথমতেই ব্যাসপ্ৰভুৰ আগত দেৱঋষি নাৰদে সুন্দৰভাৱে অৱগত কৰিছে যে মূৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ প্ৰচাৰক গোবিন্দৰ গুণ নাম মাত্ৰ। ইয়াত বেলেগ কথা নাই, একমাত্ৰ। ইয়াত মাত্ৰ শব্দটোত বিশেষভাৱে গুৰুত্ব দিয়া হৈছে। প্ৰচাৰক গোবিন্দৰ গুণ নাম মাত্ৰ। কৃষ্ণৰ ব্যতিৰেকে চাৰিমুঠি জীৱৰ পৰম প্ৰাপ্তি অসম্ভৱ। সেইকাৰণে সেইজন মহাহৰি বিষ্ণু, যিজন নিৰ্গুণ নিৰাকাৰ অনাদি ঈশ্বৰ, যাৰ চৰণত কায় বাক্য মনে সুদৃঢ় বিশ্বাসে একান্তভাৱে জীৱই আশ্ৰয় গ্ৰহণ কৰিলে নৰেই নৰেশ্বৰ হ'ব পাৰে, জীৱই শিৱলৈ ৰূপান্তৰ হ'ব পৰা যি ব্যৱস্থা, সেই ব্যৱস্থা শ্ৰীমদ ভাগৱতৰ জৰিয়তে আমাক প্ৰদান কৰিছে। সেইকাৰণে য'ত ভাগৱত কথা শ্ৰৱণ কীৰ্তন হয়, সেই স্থানলৈ আমি সমস্ত কথা পৰিহাৰ কৰি আহি কৃষ্ণ কথাত ক্ষণেক ধৈৰ্যৰ সৈতে যদি আমি ভগৱন্তৰ লগত নিজক সংপৃক্ত কৰি দিব পাৰোঁ, তেতিয়াহ'লে হুৱে নাও ভৱ তৰিবাৰ। আমাৰ এই সুন্দৰ নাও দিয় তনুটো ভৱ সংসাৰ তৰিব পৰাৰ যোগ্যতা আমি অৰ্জন কৰিব পাৰোঁ। খুব সুন্দৰভাৱে এই কথাখিনি ভাগৱতৰ মাজত আমি পাওঁ।
এতিয়া যিটি অধ্যায় আপোনাসবে একাদিক্ৰমে পাঠ কৰি আহিছে বোধ হয়। সপ্তম স্কন্ধ ইতিমধ্যে পাইছে। এই সপ্তম স্কন্ধৰ যিটি অধ্যায় ইতিমধ্যে আমাৰ পৰম শ্ৰদ্ধাৰ পাঠাচাৰ্যই পাঠ কৰিছে যে প্ৰহ্লাদ চৰিত্ৰৰ কাহিনী, প্ৰহ্লাদৰ যিটো কাহিনী, এই কাহিনীভাগ আজি পাঠ আৰু ব্যাখ্যা হ'ব। এটি সুন্দৰ কাহিনী ভাগৱতৰ। প্ৰহ্লাদৰ কাহিনী আপোনাসবে জানে যে আটাইতকৈ যুৱ প্ৰজন্মক, শিশুসকলক জীৱনৰ শৃংখলিত ৰূপ দিবৰ কাৰণে, জীৱনত যিখিনি পালনীয়, যিখিনি প্ৰয়োজনীয়, এই গোটেই কথাখিনি আমি ভাগৱতৰ প্ৰহ্লাদ চৰিত্ৰৰ যোগেদি পাওঁ, ভাগৱতৰ ধ্ৰুৱ চৰিত্ৰৰ যোগেদি পাওঁ। গতিকে বৰ এটা সুন্দৰ অধ্যায় আজি পাঠ আৰু পৰ্যালোচনাৰ কাৰণে আপোনাসবে আগবঢ়াই দিছে। আপোনাসবে জানে যে প্ৰহ্লাদ এজন পৰম বৈষ্ণৱ, মাতৃ গৰ্ভতেই ভগৱন্ত পৰম ঈশ্বৰৰ অমৃতময় তত্ত্ব প্ৰহ্লাদে লাভ কৰিবলৈ সক্ষম হৈছিল। কাৰ জৰিয়তে? তিনি তলৈকত যি নামৰ জৰিয়তে সমস্ত জীৱৰাশিক ভগৱন্ত প্ৰেমত উদ্বুদ্ধ কৰি ফুৰায়, সেইজন হ'ল দেৱঋষি নাৰদ। পৰম বৈষ্ণৱ, ভগৱন্তৰ 24 অৱতাৰৰ অন্যতম অৱতাৰ হ'ল দেৱঋষি নাৰদ, ভগৱন্তৰ অংশ অৱতাৰ। তেনে এজন দিব্য পুৰুষক, তেনে এজন মহন্ত পুৰুষক, তেনে এজন ভগৱন্তৰ একান্ত ভক্তক মাতৃৰ গৰ্ভতেই পাবলৈ সক্ষম হৈছিল আমাৰ হিৰণ্যকশিপুৰ আৰু কয়াধুৰ একমাত্ৰ পুত্ৰ প্ৰহ্লাদ মহাভকতে। ইয়াতে খুব সুন্দৰভাৱে সুধিছে দৈত্য শিশুসৱৰ প্ৰশ্ন আৰু প্ৰহ্লাদৰ উত্তৰ প্ৰদান। আমি পাঠভিত্তিক কথাখিনি আলোচনা কৰিবৰ কাৰণে যত্ন কৰিম। সময় যিহেতু কম, গতিকে আপোনাসবে আমাৰ ওপৰত যি দায়িত্ব দিছে, আমি সেই দায়িত্ব যথাসাধ্যে পাঠভিত্তিক পালন কৰি যাবৰ কাৰণে যত্ন কৰিম। ইতিমধ্যে দৈত্য শিশুসকলে প্ৰহ্লাদক সুধিছে যে বালক কালৰ পৰা তোমাৰ আমাক সন্দামৰ্ক গুৰু মাত্ৰ প্ৰশান্ত হাবাক অন্তেশ পুৰত থকা ৰাজাৰ তনয় তোমাৰ নাৰদ সংগ কেমনে ঘটয় ইহাতো আমাৰ বৰ পৰম সংশয় বিশ্বাসৰ অৰ্থে দূৰ কৰা মহাক্ষয়। যে তুমি আমি সকলোবিলাক হলো দৈত্যৰ তনয়, দৈত্যই সততে ভগৱন্তৰ কৃপা লাভ কৰাটো বা ভগৱন্তৰ একান্ত ভকতৰ কৃপা লাভ কৰাটো সম্ভৱ নহয়। কাৰণ আমাৰ আচাৰ আচৰণ, চাল চলন, খাদ্যাভ্যাস কেতিয়াও বৈষ্ণৱ বা ভকতৰ দৰে হ'ব নোৱাৰে। গতিকে তুমি থাকা দৈত্যৰ ৰাজ অট্টালিকাৰ অন্তঃপুৰৰ মাজত তুমিনো কেনেকৈ তিনি তলৈকত ভগৱন্ত প্ৰভুৰ গুণনামেৰে তিনি তলৈকৰ সমস্ত জীৱক পবিত্ৰ কৰি ফুৰা দেৱঋষি নাৰদৰ কৃপা লাভ কৰিবলৈ সক্ষম হলা? এই বুলি দৈত্য শিশুসকলে প্ৰহ্লাদক খুব ভাৰস্তিৰে কাতৰেৰে সৈতে কথাখিনি সুধিছে। তেতিয়া প্ৰহ্লাদে উত্তৰ দিছে কি বুলি? প্ৰহ্লাদে বুলন্ত শুনা দৈত্য শিশু ছয় জয়খানি আমাৰ পিতৃ তপস্যা কৰয় উই খাইলে বুলিয়া তাহাৰ কলে বৰ দেৱে আশী কৰিলে ক দৈত্যৰে সমৰ
দেৱৰো সমৰ ঘাৱে অসুৰ পলাই ল মোৰ মাটি কয়া ধুক ইন্দ্ৰে লাগ পাইল ধৰি আনিয়ন্তে আখি নাৰদে দেখিলা পৰম কৃপায়ে তাংক এৰিবে বুলিলা ইন্দ্ৰে বোলে ইহাৰ উদৰে দৈতেন্দ্ৰ আছে পুত্ৰ হৰিব লোক ভয়ংকৰ প্ৰসৱ পৰ্যন্তে ৰৌক মোৰ ঠাই পাছে পুত্ৰ মাৰিয়াংক দিবু বিদায়। তোমালোকে এটা কথা জানিব খুজিছা, সেই দৈত্য শিশুগত মই কেনেকৈ দেৱৰ্ষি নাৰদৰ কৃপাধন্য হলো। যেতিয়া মোৰ পিতৃদেৱতা অৰ্থাৎ আদিদৈত্য হিৰণ্যকশিপুৰ ঈশ্বৰ বিদ্বেষী হৈ মহাহৰি বিষ্ণুৰ ওপৰত প্ৰতিজ্ঞা ল'বৰ হেতু কাহিনীভাগ আপোনাৰ সবে জানে কাৰণে মই চমুকৈ আনিছোঁ। ব্ৰহ্মাদেৱৰ সন্তুষ্টিৰ কাৰণে তেওঁ অৰণ্যলৈ গৈছিল। যেতিয়া তেওঁ গোটেই শৰীৰত উঁয়ে বাঁহ ল'লে, দেৱতাসকলে ভাবিলে যে হিৰণ্যকশিপুৰ আৰু জীৱিত অৱস্থাতে নাই, তেওঁ সৰ্বশৰীৰ উঁয়ে বাঁহ লৈ উঁয়ে খাই পেলালে। এই বুলি যিহেতু হিৰণ্যকশিপুৰ মৰিলেই, হিৰণ্যকশিপুৰ ঔৰসে কয়াধুৰ গৰ্ভত দৈত্যেন্দ্ৰৰ পুত্ৰ আছে। যিহেতু দৈত্য ৰাজ মৃত্যু হ'লেই তেওঁ বংশ সমুলঞ্চে আমি নাশ কৰিম বুলি ভাবি ইন্দ্ৰক প্ৰমুখ কৰি দেৱতাসকলে সেই দৈত্যপুৰ আক্ৰমণ কৰি সমস্ত দৈত্যক পৰাস্ত কৰিলে আৰু হিৰণ্যকশিপুৰ ধৰ্মপত্নী কয়াধুক হাতত ধৰি তেওঁ বলপূৰ্বক স্বৰ্গলৈ লৈ গুচি গ'ল। ৰাধা ৰাস্তাতে দেৱৰ্ষি নাৰদে পালে। দেৱৰ্ষি নাৰদে পাই ধৰিয়া নিয়ন্তে আখি নাৰদে দেখিলা পৰম কৃপায় তাংক এৰিবে বুলিলা। ইন্দ্ৰক কৈছে, হীৰা দেৱাৰী দেৱ ইন্দ্ৰ, তুমি যাক ধৰি আনিছা সেয়া তুমি কোন নিশ্চয়কৈ জানা? আদিদৈত্য তিনি তলুকৰ একছত্ৰী সম্ৰাট দৈত্যেশ্বৰ হিৰণ্যকশিপুৰৰ পত্নী কয়াধু, তুমি তেওঁক এৰি দিয়া। ইন্দ্ৰে বোলে ইহাৰ উদৰে দৈত্যেশ্বৰ আছে এক পুত্ৰ সৰ্বলোক ভয়ংকৰ, যে এওঁ উদৰত হিৰণ্যকশিপুৰ ঔৰসজাত একে ভয়ংকৰ শিশু আছে। গতিকে যি পৰ্যন্ত ভূমিষ্ঠ নহয় সেই পৰ্যন্ত মই তেওঁ মোৰ তাতে ৰাখি আৰু ভূমিষ্ঠ হোৱাৰ লগে লগে সেই গৰ্ভজাত সন্তানক বধ কৰি আমি দেৱ সমাজ চিৰদিনৰ কাৰণে নিষ্কণ্টক হ'ম দৈত্যৰ হাতৰ পৰা। এই বুলি দেৱৰ্ষি নাৰদৰ আগত ইন্দ্ৰই কথাখিনি ব্যক্ত কৰিছে। আৰু দেৱৰ্ষি নাৰদে তেতিয়া কৈছে যে তুমি যাক বধ কৰি একছত্ৰী হ'ম বুলি ভাবিছা সেইজনক তুমি নালাগে, তিনি তলুকৰ শক্তিয়ে একত্ৰ হৈও যদি বধ কৰিব বিচাৰে কোনেও তেওঁক বধ কৰিব নোৱাৰে। হিৰণ্যকশিপুৰ ঔৰসত সামান্য বালক কয়াধুৰ গৰ্ভত স্থিতি লোৱা নাই, সাক্ষাৎ মহাভাগৱত। এই বুলি ইন্দ্ৰৰ আগত দেৱৰ্ষি নাৰদে ব্যক্ত কৰিছে। নাৰদে বুলন্তৱান নাহি কিছু দায়
মহাভাগৱত গুণ মন্দিৰ সদায় তোমাৰ হাতত এন্তে নুহি বন্ত অনন্তৰ অনুচৰ মহাবলৱন্ত নাৰদৰ হেন বাইক শুনি পুৰন্দৰ দেৱ ঋষি বচন কৰি ইয়াদৰ অনন্তৰ প্ৰিয় মুত কৰিয়া ভকতি মাতৃক প্ৰণামী গৈলা স্বৰ্গ সম্প্ৰতি। যেতিয়া দেৱৰ্ষি নাৰদে ইন্দ্ৰক কথাখিনি ক'লে, ইন্দ্ৰই বুজি পালে যে সাক্ষাৎ মহাভাগৱত অৰ্থাৎ বিষ্ণু অংশ কয়াধুৰ গৰ্ভত স্থিত লৈছে। ই কেনেকে সম্ভৱ যে দৈত্যৰ ঔৰসে মহাভাগৱত কয়াধুৰ গৰ্ভত স্থিত লৈছে? ই কেনেকে সম্ভৱ? এটা জিজ্ঞাসু মন লৈ ভক্তি মাতৃ কয়াধুক প্ৰণাম জনাই, দেৱৰ্ষিকো শ্ৰদ্ধা জনাই ইন্দ্ৰই সেই স্থানতে কয়াধুক এৰি স্বস্থানে অৰ্থাৎ স্বৰ্গলোকে গমন কৰিলে। এইদৰেই কথাখিনি খুব সুন্দৰভাৱে দৈত্য শিশুসকলৰ আগত প্ৰহ্লাদে ব্যক্ত কৰিছে। আৰু তাৰ পৰাই দেৱৰ্ষি নাৰদে মাতৃক অৰ্থাৎ কয়াধুক তেওঁ আশ্ৰমলৈ লৈ গ'ল, এই বুলি প্ৰহ্লাদে দৈত্য শিশুসকলক কৈছে। আৰু ৰাতিপুৱা গধূলি দেৱৰ্ষি নাৰদৰ আশ্ৰমত মোৰ মাতৃ থাকি ভগৱন্তৰ লীলাচৰিত অৰ্থাৎ ভগৱন্ত প্ৰভুৰ অমৃতময় গুণচৰিত মাতৃয়ে শ্ৰৱণ কৰোঁতে কৰোঁতে মাতৃৰ গৰ্ভত যিহেতু মই আছিলোঁ, মই সেই দেৱৰ্ষি নাৰদক মাতৃৰ গৰ্ভত থাকোঁতেই সাক্ষাৎ হ'বলৈ বা তেওঁ কৃপাধন্য হ'বলৈ সৌভাগ্যৱান হ'লোঁ, এই বুলি খুব সুন্দৰভাৱে দৈত্য শিশুসকলৰ আগত প্ৰহ্লাদে কথাখিনি অৱগত কৰিছে। কিন্তু মাতৃৰ গৰ্ভত যেতিয়া এটি জীৱই স্থিতি লয়, সেই সময়তেই বা সেই সময়ৰ পৰা আমি যদি আমাৰ গৃহখনত আজিৰ যিটো এটা পৰিৱেশ আমি সূচনা কৰা হৈছে, এটা আধ্যাত্মিক পৰিৱেশ, এটা ভক্তিৰ পৰিৱেশ, ঈশ্বৰ গুণ নামেৰে সমৃদ্ধ হোৱা এটা পৰিৱেশ, আমাৰ গৃহখনত সেই মুহূৰ্তৰ পৰাই যদি আমি সেই পৰিৱেশ ৰচনা কৰিব পাৰোঁ, নিশ্চয়কৈ আমাৰ ঘৰখনতো প্ৰহ্লাদৰ দৰে ধ্ৰুৱৰ দৰে সতি সন্তান লাভ কৰিবলৈ আমি সক্ষম হ'ম। এই ভাগৱতৰ কাহিনী ভাগৰ যোগেদি আমাক সেই কথাখিনি বুজাব খুজিছে যে আমি গৃহখন, আমাৰ ঘৰখন অৰ্থাৎ আমাৰ সমাজখন কেনেকৈ সুন্দৰ কৰিব পাৰোঁ, কেনেকৈ দিব্য পুৰুষ আমি আবাহন কৰিব পাৰোঁ, তাৰ উপায়টো আমাক এই কাহিনী ভাগৰ যোগেদি প্ৰদান কৰিছে। ইয়াতে খুব সুন্দৰভাৱে দিছে যে হৰিত অৰ্পণ কৰিবে সৰ্বকৰ্ম, গুৰুৰ শুশ্ৰূষা জানিবে মহা ধৰ্ম। আমি আমাৰ ঘৰখনৰ পৰা আমি উত্তৰ পুৰুষসকলক সমাজৰ প্ৰকৃত মানুহ হোৱা হিচাপে গঢ় দিবলৈ হ'লে ভাগৱতৰ এই কাহিনীবোৰৰ কথাখিনি আমাৰ জীৱনৰ কাৰণে অতীব মূল্যৱান আৰু প্ৰয়োজনীয় কথা। কিন্তু আমি আৰম্ভণিতে আপোনালোকক এটা কথা কৈছিলোঁ যে ভাগৱত কীৰ্তন দশম ঘোষাৰত্নাৱলী গীতা এই 6খন নিগম শাস্ত্ৰত সৰ্বশাস্ত্ৰ সাৰমথি, 4 বেদ 14 শাস্ত্ৰ 17 পুৰাণ সাৰমথি যিখিনি কথা সন্নিৱিষ্ট কৰিছে, এইখিনি কেৱল 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 আমাৰ মানৱ জাতিৰ কাৰণে কৈছে।
ইয়াতে খুব সুন্দৰভাৱে প্ৰথমতে আমাক কৈছে যে আমাৰ কথাখিনি বিশেষভাৱে যুৱ বন্ধুসকলক উদ্দেশ্যে আমি ক'ম, পিতৃতুল্য দেউতাসকলক, ভক্তিৰ আধাৰ আই মাতৃসকলক, যিসকল আমাৰ মাতৃতুল্য, যিসকল আমাৰ পিতৃতুল্য, সেই জ্যেষ্ঠসকলক আমি ভাগৱতৰ ভক্তি জ্ঞান দিবলৈ ধৃষ্টতা নকৰোঁ। আমাৰ যিকেইটি কথা আমি আপোনাসকলে কম সময়ৰ ভিতৰত আলোচনা আগবঢ়াম, কথাকেইটা আমাৰ উঠি অহা যুৱ বন্ধুসকলৰ কাৰণে আমি আগবঢ়াম। আশা কৰিম আমাৰ আলোচনাৰ কালত যিখিনি কথা আমি আগবঢ়োৱা হ'ব, সেই কথাখিনিয়ে যদি অন্তত আমাৰ যুৱ বন্ধুসকলৰ জীৱনত কিঞ্চিত হ'লেও ৰেখাপাত কৰে, তেতিয়াহ'লে নিশ্চয় আজি এই অনুষ্ঠানটোত উপস্থিত থাকি আপোনালোকৰ মাজত ভাগৱত কথা আলোচনা কৰাৰ আমাৰ সাৰ্থকতা আমি হ'ব বুলি ভাবিছোঁ। যিহেতুকে আপোনালোকৰ জ্ঞানৰ যি অভিজ্ঞতা, বয়সৰ যি অভিজ্ঞতা, আপোনালোকে নিশ্চয়কৈ জীৱনৰ শিক্ষাখিনি ইতিমধ্যে লাভ কৰিছে, পাই গৈছে। আমাৰ যিসকল উঠি অহা যুৱ বন্ধু আছে, যিসকল এটা সুন্দৰ অনাগত ভৱিষ্যত আছে, আমি সেইসকলকে পাৰিলে দুই চাৰিটা কথাই আহ্লাদিত কৰিবৰ কাৰণে যত্ন কৰিম। যে সেই যুৱ বন্ধুসকল, আমি কিয় ভাগৱতৰ আশ্ৰয়ী হ'ব লাগে? ভাগৱতৰ আশ্ৰয়ী হ'লে আমাৰ কি পৰম উপকাৰ সাধন হ'ব? এই কথাখিনি এই অধ্যায়টোৰ যোগেদি আমি নিশ্চয়কৈ পাম। যে ভাগৱতৰ চাৰিটা অক্ষৰ ভাগৱত, তাৰ অৰ্থটো আমি প্ৰথম জানিব লাগিব। ভাগৱত শব্দৰ অৰ্থটো কি? ভাগৱতৰ ওচৰলৈ আহিলে বা ভাগৱতৰ আশ্ৰয়ী হ'লে আমাৰ জীৱনৰ কি উত্তৰণ হ'ব? এতিয়া প্ৰথম কথাটো হ'ল ভাগৱত চাৰিটা বৰ্ণৰ এটা সুন্দৰ শব্দ। ভা বৰ্ণটো কৈছে ভাকাৰং ভাবুকজ্ঞ, অৰ্থাৎ গভীৰভাৱে ভাবা, গভীৰভাৱে ভাবিবৰ কাৰণে ভগৱন্তই মনুষ্যক এটা মন দিছে। সেই মনটো হ'ল ভাবুক মন। মানুহক চাৰিটা বিশেষ বস্তু দি এই সংসাৰলৈ ভগৱন্তই পঠাইছে। এটা হ'ল পবিত্ৰ মন, যাক ভাবুক মন বুলি কৈছে, যাক জিজ্ঞাসু মন বুলি কৈছে। ইতৰ প্ৰাণীক কিন্তু সেইটো দিয়া নাই, কেৱল মাত্ৰ মনুষ্যক দিছে। সেইকাৰণে প্ৰথম বৰ্ণটো ভাটোৱে কৈছে ভাকাৰং ভাবুকজ্ঞ, নিজক ভাবিবৰ কাৰণে, নিজক বুজিবৰ কাৰণে যি যত্ন কৰিলে। ভাগৱত প্ৰথম বৰ্ণটোৱে সেই নিৰ্দেশনাটো প্ৰদান কৰিছে। দ্বিতীয় বৰ্ণটো হ'ল গকাৰং জ্ঞান উদ্ভৱম, যেতিয়া আমি নিজেই নিজক ভাবিম, নিজেই নিজক বুজিবৰ কাৰণে যত্ন কৰিম যে মই কোন, ক'ৰ পৰা আহিলোঁ। প্ৰথম কথা, হু এম আই, মই কোন? যদি আমি যুৱ বন্ধুসকলে নিজক সোধোঁ যে মই কোন, ক'ৰ পৰা আহিলোঁ, প্ৰথম প্ৰশ্ন। দ্বিতীয়টো হ'ল মই আছোঁ ক'ত, কৰিছোঁ কি? তৃতীয়টো হ'ল মই কি কৰিলে ক'লৈ যাম। এই তিনিটা প্ৰশ্নৰ তিনিখন এগ্ৰিমেণ্ট মাতৃৰ গৰ্ভতেই আমি ভগৱন্তৰ লগত চুক্তিত স্বাক্ষৰিত হৈ আহিছিলোঁ যে মই কোন, ক'ৰ পৰা আহিলোঁ। ভগৱন্তই আমাক পৰিচয় মাতৃ গৰ্ভত কৰি পঠাইছে। মই আছোঁ ক'ত, কৰিছোঁ কি? মাতৃ গৰ্ভৰ পৰা ভূমিষ্ঠ হৈ আহি এই মায়াময় সংসাৰত থাকি মই কি কৰিব লাগে আৰু কি কৰিলে মই ক'লৈ যাম। তৃতীয় প্ৰশ্নটো হ'ল সেইটো। এই তিনিটা প্ৰশ্নৰ উত্তৰ আমি জীৱনত যি যি বিচাৰিছোঁ, তেতিয়াহ'লে নিশ্চিতভাৱে এই যে 100 বছৰীয়া এটা সুন্দৰ জীৱন অতি দায়াতৰে ভগৱন্তই আমাক দি পঠালে, এই জীৱনটো ধৰাৰ আমাৰ সাৰ্থকতা হ'ব। প্ৰথমটো হ'ল মই কোন, ক'ৰ পৰা আহিলোঁ। মই আছোঁ ক'ত, কৰিছোঁ কি? তৃতীয়টো হ'ল মই কি কৰিলে ক'লৈ যাম। যিহেতু মই মৰিবৰ কাৰণে জন্ম হৈছোঁ, মোৰ জন্ম হোৱাৰ উদ্দেশ্যই হ'ল মই মৰিব লাগিব। এই মৃত্যুটো মই কেনেকৈ অমৃতময় কৰিব পাৰোঁ, সেই উদ্দেশ্যত যি জীৱনটো সাধনালব্ধ কৰিবৰ কাৰণে যত্ন কৰিলে, তেওঁ আচল অৰ্থত প্ৰকৃত মানৱ জীৱন ধাৰণ কৰিলে। আৰু যদিহে কেনেবাকৈ এই সুন্দৰ লাৱণ্য দেহটো পোৱাৰ পিছত, 100 বছৰীয়া এটা সুন্দৰ জীৱন পোৱাৰ পিছত আমি আমাৰ জীৱনৰ ঈপ্সিত ফলৰ প্ৰতি ইচ্ছাকৃত নহওঁ, তেতিয়াহ'লে এইখন ভাগৱতে আমাক সিদ্ধান্ত দিছে অমনুষ্য শৰীৰ পা হৰি ন
অৱশ্যে শৈবা ভাই তৃণতৰুশীলা। যদিহে কেনেবাকৈ আমি মনুষ্য জন্ম পাই হৰি সেৱা কৰি আমাৰ জীৱনৰ শৃংখলিত ৰূপ দিবৰ কাৰণে আমি যত্ন নকৰিলোঁ, তেতিয়াহ'লে আমাৰ গতি হ'ব পুনৰ নৰকং গত্বা, নৰকৰ গতি। অৱশ্যে শৈবাহা ভাই তৃণতৰুশীলা। এই জন্মটো আমি পোনে পোনে পোৱা নাই প্ৰভুসকল, যুৱ বন্ধুসকল। মনুষ্য জন্মটো জীৱই পোনে পোনে নাই পোৱা। 84 লক্ষ বাৰ, 1000 বাৰ, 2000 বাৰ, 100 বাৰ, 200 বাৰ নহয়, 1 লাখ বাৰ, 2 লাখ বাৰো নহয়, 84 লাখ বাৰ বিভিন্ন যোনিত বিভিন্ন দেহ ধাৰণ কৰি 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 আহিহে শেষত আমি মনুষ্য জন্ম পাবলৈ সক্ষম হৈছোঁ। এই ভাৰতবৰ্ষ কলিযুগ, মনুষ্য জন্ম আৰু ঈশ্বৰ নাম পোৱাটো সমস্ত জীৱৰ কাৰণে সম্ভৱ নহয়। 4 মুঠি জীৱৰ ভিতৰত শ্ৰেষ্ঠতম তনু আমি ধাৰণ কৰিছোঁ মনুষ্যই। আমি পৰম সৌভাগ্যৱান, মনত ৰাখিব। কলিযুগত ভাৰতবৰ্ষত মনুষ্য জন্ম আৰু হৰিনাম, এই 4 সংযোগ যাৰ জীৱনত ঘটিছে, প্ৰত্যেকটি জীৱই পুণ্যাত্মা জীৱ। ধন্য ধন্য কলিকাল, ধন্য নৰতনু ভাল, ধন্য ধন্য ভাৰত বৰি। ধন্য ধন্য কলিকাল, ধন্য নৰতনু ভাল, ধন্য ধন্য ভাৰত বৰি। আৰু কি ধন্য? চতুৰ্থ ধন্যটো হ'ল হৰি নাম, ঈশ্বৰৰ নাম, যাৰ কথা ব্যাস প্ৰভুৰ আগত দেৱৰ্ষি নাৰদে ঘোষণা দি থৈছে যে একমাত্ৰ কলিৰ মলমতি লোকসকল তৰিব পৰা এখনেই গ্ৰন্থ হ'ল বৈকুণ্ঠৰ শ্ৰেষ্ঠতম কল্পতৰু গ্ৰন্থ শ্ৰীমদ ভাগৱত। তুমি ৰচনা কৰা, তাত সমস্ত জীৱৰ পালক, নিয়ন্ত্ৰক, সংহাৰক, 3 তলুক কৰি চৰণাদি ঈশ্বৰ মহাহৰি কৃষ্ণ বিষ্ণুৰ নাম উল্লেখ থাকিব লাগিব। একমাত্ৰ, তাত বেলেগৰ কথা থাকিব নোৱাৰে। অতি দায়াতৰে তাকে কৃপাল গুৰু শ্ৰীমন্ত শংকৰদেৱ, বুঢ়াৰপুৰ মাধৱদেৱ আৰু অনন্য গুৰুসকলে এই দুবৈধ্য ব্যাস প্ৰভুৱে লিখা সংস্কৃতৰ পৰা অতি সৰলীকৃতভাৱে অসমীয়ালৈ আমাক ভাগৱত অমৃত প্ৰদান কৰি থৈ গ'ল। যাক শ্ৰদ্ধাৰে দৰ্শন কৰিলে, যাক শ্ৰদ্ধাৰে সেৱা কৰিলে, যাক শ্ৰদ্ধাৰে পাঠ কৰিলে, যাক শ্ৰদ্ধাৰে শ্ৰৱণ কৰিলে, অৰ্থাৎ শুনিলে, আমাৰ আজন্মৰ পাপবিলাক তৎক্ষণাত নাশ হয়। ভাগৱত তেনে এখন গ্ৰন্থ। সেইকাৰণে ভাগৱতৰ ওচৰলৈ আমি আহিব লাগে, যে আমি এই কলিৰ মলমতি পাপমতি দেহটো পুণ্যাত্মালৈ কেনেকৈ ৰূপান্তৰ ঘটাব পাৰোঁ, কেনেকৈ আমি 100 বছৰীয়া জীৱনটো সুন্দৰভাৱে শৰণ ভজন ভক্তি সদাচাৰৰ যোগেদি জীৱনৰ শৃংখলিত ৰূপ দি প্ৰকৃত মানুহ হৈ পৰম সত্তাৰ লগত আমি বিলীন হৈ যাব পাৰোঁ। সেইকাৰণে 1 লাখ 2 লাখ বাৰ নহয়, 84 লাখ বাৰ বিভিন্ন যোনিত বিভিন্ন দেহ ধৰি আমি এই সংসাৰলৈ আহিছোঁ। শেষত ততো মনুষ্যং প্ৰাপ্তি কৰ্মাণি সাধয়ত। সেইকাৰণে কৈছে মনুষ্য শৰীৰ পাই আমি যদি ঈশ্বৰ সেৱা, হৰি সেৱা, ভকত সেৱা, জীৱ কল্যাণত নিজক সমৰ্পণ কৰি দিব নোৱাৰোঁ, তেতিয়াহ'লে আমাৰ গতি হ'ব পুনৰ নৰকং গত্বা। মনুষ্য শৰীৰ পাই হৰি নভজিলা অৱশ্যে শৈবা ভাই তৃণতৰুশীলা। দ্বিতীয় বৰ্ণটো কৈছে গ কাৰং জ্ঞানোদ্ভৱম, যি গভীৰভাৱে ভাবিব পৰা, যিটো উপলব্ধি কৰিব পৰা মন আমাক দিছিলে, সেই মনটোৰ সৈতে যি নিজক প্ৰথম ভাবিলে, বুজিবৰ কাৰণে যত্ন কৰিলে। তৃতীয় বৰ্ণটো কৈছে ৱ কাৰং বৈষ্ণৱী জ্ঞানম, তেতিয়া আমাৰ
কি জ্ঞান হ'ব বুলিছে? বৈষ্ণৱ জ্ঞান হ'ব। যি জ্ঞান হ'লে আৰু আমি বেলেগ জ্ঞান লোৱাৰ কোনো প্ৰয়োজন নাথাকিব। যিটো জ্ঞান কৰ্মকাণ্ডীয় জ্ঞানতকৈ, জ্ঞানমাৰ্গীয় জ্ঞানতকৈ শ্ৰেষ্ঠতম জ্ঞান হ'ল ভক্তি জ্ঞান। কাৰং বৈষ্ণৱী জ্ঞান, বিষ্ণুক জনা জ্ঞান, ঈশ্বৰ কৃষ্ণক জনাৰ জ্ঞান, যাক জানিলে আৰু জীৱই জানিবলৈ বাকী নাথাকে। সেই জ্ঞানৰ আমি অধিকাৰী হ'ম। আৰু চতুৰ্থ বৰ্ণটোৱে আমাক ক'লে কি? ত বৰ্ণটো, তকাৰম তত্ত্ব দৰ্শনম। তেতিয়া আমাৰ জীৱন তত্ত্ব আমি দৰ্শন পাবলৈ সক্ষম হ'ম। এই হ'ল ভাগৱতৰ সিদ্ধান্ত। সেইকাৰণে আমি ভাগৱতৰ আশ্ৰয় হ'ব লাগে। ই ভাগে ভাগে সমাজ সৃষ্টি কৰি এটা নামঘৰত 4টা বা 6টা খেল বনোৱা গ্ৰন্থ নহয়। এই কথাখিনি খুব বাস্তৱ কথাৰ কাৰণে, প্ৰাসংগিক কথাৰ কাৰণে আপোনালোকৰ আগত আমি উপস্থাপন কৰিছোঁ। এতিয়া খুব বিশ্বায়নৰ যুগ, বিজ্ঞানৰ দ্ৰুত অগ্ৰগতিৰ যুগ। দ্ৰুত অগ্ৰগতিৰ যুগত আমাৰ যুৱক যুৱতীসকল এই আধ্যাত্মিক দিশটোৰ প্ৰতি অনিচ্ছা আহিছে। ইয়াৰ কাৰণটো কি? ইয়াৰ কাৰণটো হ'ল, আপোনালোকে পিতৃপুৰুষসকলে বেয়া নাপাব, ইয়াৰ মূল কাৰণ হ'ল সমাজৰ বিভিন্ন সমাজৰ গুৰি ধৰোঁতাসকল, আমি জ্যেষ্ঠসকল। সি সত্ৰই বোলক, সি কোনোবা এখন সমাজৰ কথাই কওক, ভাগৱতীয়া সমাজেই কওক, এশৰণীয়া সমাজেই কওক, মহাপুৰুষীয়া সমাজেই কওক, ব্ৰাহ্মণীয়া সমাজৰ কথাই কওক, সংঘৰীয়া সমাজৰ কথাই কওক, যি বুলিয়েই নকওক, এই যে আমি গুৰুজনে আজি 550-600 বছৰ আগতে সকলো জাতিক একত্ৰিত কৰি বৰ অসমীয়া মহাজাতি গঠনৰ ব্যৱস্থাটো আমাক কীৰ্তন দশম ঘোষাৰত্নাৱলী গীতা ভাগৱতৰ মাজত দি থৈ গ'ল। ইমান সুন্দৰভাৱে ব্যৱস্থাখিনি দিয়াৰ পিছতো, 550 বছৰ পিছতো আমি গুৰুজনে এক কৰিব খোজা সমাজখন আমি কিন্তু ভাগ ভাগ কৰি পেলালোঁ। শাস্ত্ৰ একেকেইখন শাস্ত্ৰকে আমি সকলোৱে পঢ়োঁ, কিন্তু আমাৰ মাজত ইমানেই খেলি মেলি। এইখন গাঁৱত চাগে আগতে এটাই নামঘৰ আছিল, এতিয়া কিন্তু চুকে চুকে নামঘৰ হ'ল। এখনেই সমাজ আছিল, এতিয়া কিন্তু সমাজ আমাৰ আঙুলি মূৰত লিখিব নোৱাৰাকৈ সমাজ সৃষ্টি হ'ল। মহাপুৰুষ শংকৰদেৱে ভাগৱতত খুব প্ৰথমতে উল্লেখ কৰিছে যে কিৰাত কছাৰী খাচী গাৰু মিৰি যৱন কংক গোৱাল অসম মুলুক ধোবাজে তুৰুক কুবাচ ম্লেছ চাণ্ডাল আনু নানা জাতি কৃষ্ণ সেৱকৰ সংগত প্ৰবৃত্ত হয়। সমস্ত জাতি উপজাতিক এক কৰাৰ যিটো ব্যৱস্থা আমাক দি থৈ গ'ল এই ধৰ্মগ্ৰন্থসকলৰ মাজেদি, কিন্তু আমি সেইখিনি সঠিকভাৱে আগবঢ়াই নিয়াত নিশ্চিতভাৱে বিফল হৈছোঁ। ইয়াৰ মূল দুখটো আমি অনুভৱ কৰোঁ ব্যক্তিগতভাৱে, যে আমাৰ সমাজৰ গুৰি ধৰোঁতাসকলৰ নিশ্চয় ক'ৰবাত নহয় ক'ৰবাত কেৰুণ আছে, যাৰ কাৰণে আমাৰ যুৱ বন্ধুসকলে এই আধ্যাত্মিক চিন্তাৰে প্ৰকৃত মানৱ সম্পদ গঢ় দিব পৰা যিটো ব্যৱস্থা, এই ব্যৱস্থাটো থকাৰ পিছতো তেওঁলোকক আমি এই স্থানলৈ আনিব নোৱাৰোঁ। তাৰ কাৰণে কিন্তু যুৱক যুৱতীসকলক আমি পোনে পোনে জগৰীয়া কৰি থাকিলে নহ'ব। পূৰ্ণ কৃষ্ণ ভগৱন্তৰ কৃপা পাবৰ কাৰণে, পৰম ভকতৰ কৃপা পাবৰ কাৰণে, মানৱ জীৱন সুন্দৰভাৱে শৃংখলিত ৰূপ দি আগবঢ়াই নিবৰ কাৰণে আমি বেলেগকৈ এখন সমাজ সৃষ্টি কৰি ল'ব লাগিব বুলি কোনো এখন ধৰ্মগ্ৰন্থত গুৰু দুজনে এটা কলমকতো উল্লেখ কৰা নাই। কৰিছে জানো? আমি যে এতিয়া ঢেৰ সমাজ সৃষ্টি কৰি চলি থাকোঁ, এশৰণীয়া বুলি এখন সমাজ, ভাগৱতীয়া বুলি এখন সমাজ, মহাপুৰুষীয়া বুলি এখন সমাজ, ব্ৰাহ্মণীয়া বুলি এখন সমাজ, সত্ৰীয়া বুলি এখন সমাজ, সংঘৰীয়া বুলি এখন সমাজ, আঙুলি মূৰত গণিব নোৱাৰাকৈ আমাৰ মাজত সমাজ হৈ গ'ল। মানুহ কিন্তু একেখিনিয়ে, নহয়নে বাৰু? আচলতে কীৰ্তন দশম ঘোষাৰত্নাৱলী গীতা ভাগৱতৰ গৰ্ভৰ পৰা আমাৰ জীৱনৰ কাৰণে যিখিনি প্ৰয়োজনীয় বস্তু সেইখিনি আমি বুটলি ল'ব লাগিছিল। ভাগৱতত যেনেকৈ 4টা অক্ষৰ আমাক সুন্দৰভাৱে দিলে, এই 4টা অক্ষৰৰ পৰা 4টা মহৎ বস্তু আমাক দি থৈছে। এইটো হ'ল গুৰুদেৱ নাম ভকত, যাক আমি শংখচক্ৰ গদা পদ্ম বুলি কওঁ, যাক জ্ঞান বিজ্ঞান তদংগ ৰহস্য বুলি কওঁ। এই চতুশ্লোকী ভাগৱত মহাবৈকুণ্ঠৰ পৰা প্ৰথমে 4টা শ্লোকতে আহিছে, বৈকুণ্ঠৰ পৰা মুকলি হৈ আহিছে 4 শ্লোকত, যাক আমি গুৰুদেৱ নাম ভকত কওঁ, যাক জ্ঞান বিজ্ঞান তদংগ ৰহস্য কওঁ, আৰু যাক
কৃপাল গুৰু শংকৰদেৱ বোৱাৰপুৰ মাধৱদেৱে আদি সত্যযুগৰ শুদ্ধ সনাতন ধৰ্মভাগক ৰূপান্তৰ কৰি আমাক প্ৰদান কৰিলে 4 বস্তু দিলে শৰণ ভজন ভক্তি আৰু সদাচাৰ এই 4টা বস্তু আমাৰ জীৱনত আমি যদি প্ৰতি মুহূৰ্তে মুহূৰ্তে লৈ আগবাঢ়ি যাব পাৰো বেলেগকৈ আৰু ইমান বিস্তৰ ভলিউমৰ ধৰ্মগ্ৰন্থ আমাৰ পঢ়াৰ কোনো প্ৰয়োজন নাথাকিব এই 4টা বস্তু শৰণ ভজন ভক্তি সদাচাৰৰ যোগেদি আমাৰ যদি প্ৰত্যেক দিনাই আমাৰ জীৱনটো আমি শৃংখলিত ৰূপ দিবলৈ যত্ন কৰোঁ প্ৰভু সমস্ত প্ৰহ্লাদ ধ্ৰুৱৰ দৰে আমাৰ সতি সন্তানসকল নহলেও প্ৰহ্লাদ ধ্ৰুৱৰ দৰে আমি সতি সন্তান লাভ নকৰিলেও আমি সমাজ উশৃংখল কৰা সমাজৰ বিপৰীতে যোৱা সতি সন্তান আমাৰ জীৱনত আমি পাবলৈ সক্ষম নহওঁ ভাগৱতে খুব সুন্দৰভাৱে আমাক কথাখিনি কৈছে সেইকাৰণে প্ৰহ্লাদে উপদেশ দিছে যে মই কেনেকৈ সেই দিব্য পুৰুষ মহাভকতৰ কৃপা লাভ কৰিবলৈ সক্ষম হলো আৰু সদা সৰ্বদা মাতৃয়ে কায় বাক্য মনে মনত ৰাখিব কায় বাক্য মনে 3টা বস্তু আমাৰ যুৱ বন্ধুসকলে বিশেষকৈ এই 3টা বস্তু সদা শুদ্ধ কৰি ৰাখিব কায় বাক্য মনে সুদৃঢ় বিশ্বাসে দৃঢ় বিশ্বাস হলেই নহব বিশ্বাসক সুধি হলে ৰূপান্তৰ কৰিব লাগিব তাৰ উপায়টো এই যে 4টা বস্তুৰ কথা ক'লো শৰণ ভজন ভক্তি আৰু সদাচাৰ এইকেইটাই বিশ্বাসটোক সুধি হলে আমাৰ ৰূপান্তৰ কৰিব সুদৃঢ় বিশ্বাসে কায় বাক্য মনে যেতিয়াই আমি নিত্য কৰ্ম জীৱনৰ সঠিকভাৱে কৰি যাম তেতিয়া আমাৰ জীৱনটো শৃংখলিত হ'ব তাৰ কাৰণে প্ৰথম কামটো হ'ল আমাক ইয়াত কৈছে প্ৰহ্লাদে গুৰুৰ শুশ্ৰূষা মানিবেক মহাধৰ্ম সেইকাৰণে আমাকো কৃপাল গুৰুজনাই কৈছে আমি যিকোনো কৰ্ম কৰিবলৈ যাওঁতে গুৰুক প্ৰথম স্মৰণ কৰি লওঁ আমাৰ অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা গুৰুৰো গুৰু যিমান গুৰু আছে অসম মুলুকত সকলো গুৰুৰো গুৰু পৰম গুৰু বুলি সেইকাৰণে আখ্যা দিছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ যিজন হ'ল ভগৱন্তৰ অংশ কলা আৰু তেৰাৰে প্ৰপন্ন ভক্ত বোৱাৰপুৰ মাধৱদেৱ এই দুজন গুৰুৱে আমাক জীৱনৰ সঠিক ৰাস্তাৰ পৰিচয় এই 6খন গ্ৰন্থৰ যোগেদি দি থৈ গৈছে আমি পুনৰ কৈছোঁ এই কীৰ্তন দশম ঘোষা ৰত্নাৱলী গীতা ভাগৱত আমাৰ মাহ প্ৰসাদ খোৱা সকাম খোৱা গ্ৰন্থ নহয় এই জীৱনৰ অমৃতদায়িনী মন্ত্ৰ গ্ৰহণ কৰা গ্ৰন্থ সেইকাৰণে এইবোৰ আমাৰ জীৱন চানে কি সেইকাৰণে আমি ভাগৱতৰ ওচৰলৈ আহিব লাগে বৰ্ণতে কৈছে তত্ত্বকাৰম তত্ত্ব দৰ্শনম আমি কি তত্ত্ব পাম জীৱন তত্ত্ব কি মই কোন ক'ৰ পৰা আহিলোঁ জীৱন তত্ত্ব কি মই আছো ক'ত কৰিছোঁ কি জীৱন তত্ত্ব কি মই কি কৰিলে কলৈ যাম মোৰ মৃত্যু মই কেনেকৈ অমৃতময় কৰিব পাৰিম তাৰ এটা খুব মসৃণ ৰাস্তা আমাক ভাগৱতে দিছে সেইকাৰণে কৈছে প্ৰথম কথাটো কৈছে যে গুৰুৰ সেৱা জানিবাক মহাধৰ্ম আমাৰ জীৱনৰ যি ধৰ্ম আমি যে 100 বছৰীয়া জীৱনটো পালোঁ এই জীৱনটো ধৰ্ম কি দেহৰ ধৰ্ম আছে তাক কায় ধৰ্ম বুলি কৈছে এই জীৱনটোত আমি কৰিবলগীয়া ধৰ্ম আছে বাক্যৰ ধৰ্ম আৰু জীৱনটোত আমি কৰিবলগীয়া ধৰ্ম আছে মনৰ ধৰ্ম ধৰ্ম 3টা কাৰ্যৰ যোগেদি আমি সাধন কৰিব পাৰোঁ সি বৈষয়িকেই হওক সাংসাৰিকেই হওক আৰু পৰম হৰিৰ লগত বিলীন হোৱা ধৰ্মই হওক কৰ্মৰ যোগেদি আমি ধৰ্ম সাধন কৰিব লাগিব কি কৰ্ম দেহৰ কৰ্মখিনি তাক ধৰ্মলৈ ৰূপান্তৰ কৰি কৰিব লাগিব বাক্যৰ কৰ্মখিনি তাক ধৰ্মলৈ ৰূপান্তৰ কৰি কৰিব লাগিব মনৰ কৰ্মখিনি তাক ধৰ্মলৈ ৰূপান্তৰ কৰি কৰিব লাগিব সেইটোৱে হ'ব পৰোপকাৰী পুণ্য আমি পুণ্য কৰ্ম কৰিব লাগিব যি কৰ্মৰ যোগেদি আমাৰ 100 বছৰীয়া জীৱন ধৰাৰ সাৰ্থকতা আমি পাব পাৰিম তাৰ প্ৰথম কামটো হ'ল গুৰু পৰিচয়টো আমি লৈ ল'ব লাগিব এতিয়া আমাক প্ৰথম গুৰু পৰিচয়টো ক'ত দিলে আদ্য গুৰু পিতৃ মাতৃ নৰ সমস্তৰ মনত ৰাখিব পুনৰ কৈছোঁ আমি আমাৰ যুৱ বন্ধুসকলক
যি পিতৃ মাতৃৰ কৃপা পৰশৰ প্ৰহ্লাদে মাতৃৰ গৰ্ভতেই ভগৱন্তৰ কৃপা পাবলৈ সক্ষম হ'ল। কেনেকৈ পায় ভগৱন্তৰ কৃপা? ভগৱন্তৰ কৃপা পাবলৈ হ'লে ভগৱন্তৰ ভকতৰ সান্নিধ্য পাব লাগিব। ভগৱন্তৰ একান্ত ভক্তৰ সান্নিধ্য আমি পাব লাগিব। সেইকাৰণে প্ৰথমতে আমাক দেখুৱালে আদ্য গুৰু পিতৃ মাতৃ আমাৰ পৰম আৰাধ্য বা পূজনীয়।